এয়া ভাস্কৰ মোক বৰ ধুনীয়াকৈ পেইণ্ট কৰিছে আজি ভাস্কৰে ধুনীয়াকৈ ফ্ৰেমিঙত বনাই মেলি আজি লৈ আহিছে মোক দিবৰ কাৰণে থেংক ইউ ভাস্কৰ তুমি মোক ফেচবুকত হেৰি কৰিছিলা মই সেইদিনা চাই ভাল লাগিছে লগত মই গোটেই ষ্টাফ গোটেই যিমান মোৰ ফ্ৰেণ্ড চাৰ্কল আছে চবকে মই দেখুৱাইছিলোঁ চবেই খুব ধুনীয়া পাইছে খুব ধুনীয়াকৈ আঁকিছা তুমি আৰু এইটো মৰমৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ আৰু চেষ্টা কৰা তুমি আকৌ আগুৱাই যোৱা মোৰ ফালৰ পৰা আঁকিব থাকিলে আজি বাইদেউৰ কাৰণে লৈ আহিছে ধুনীয়াকৈ ভাস্কৰে যোৱা বছৰো মই ভাস্কৰক পাইছিলোঁ ভাস্কৰে মোক তেতিয়াই কৈছিলে আপোনাকো আঁকিম বুলি আজি বৰ ধুনীয়াকৈ আঁকি মেলি লৈ আহিছে আমাৰ বুঢ়া পেণ্ডেলত আৰু ভাস্কৰৰ ঘৰ ইয়াতে তুমি ৰাখা জয়ন্তীপুৰ ভাস্কৰ থাকে গুৱাহাটীত খুব ধুনীয়া পেইণ্ট কৰে ই আমাৰ বহুত আৰ্টিষ্টক আঁকিছে এইবাৰ মোক লৈ আহিছে আঁকি মেলি খুব ধুনীয়া কৰিছে ভাস্কৰে এবাৰ ধুনীয়াকৈ সেইখন দেখুৱাই বৰ ধুনীয়া আঁকিছে ভাস্কৰে ওচৰৰ পৰা কেইদিনমান আগতে ভাস্কৰে এইটো ফেচবুকত হেৰি কৰিছিলে আপলোড কৰিছিলে মোক সুধিছিলে দাদা কেনেকুৱা হৈছে মই খুব ধুনীয়া হৈছে আজি সি একদম ধুনীয়াকৈ ফ্ৰেমিঙত লৈ আহিছে ভাস্কৰে আৰু ভাস্কৰ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ এনেকৈ থাকা ধুনীয়াকৈ আৰু আগৰ ফালে আগুৱাই যোৱা মই তাৰে কামনা কৰিছোঁ বাকীবাৰো থাকিলে থেংক ইউ ভাস্কৰ থেংক ইউ কিবা এটা কৈ দিয়ক বাইদেউ ভিডিঅ' চলি আছে ধন্যবাদ কি নাম বুলি লিখিলা তুমি ভাস্কৰ জ্যোতি নাথ তেওঁলৈ বহুত ধন্যবাদ জনাইছোঁ 2021 লিখা আঁকা ছবি তেওঁ আজি অৰ্পণ কৰিছিলোঁ মোৰ হাতত তাতোকৈ গুৰুত্বপূৰ্ণ যে মহাভাৰতৰ তেখেতৰ দ্বাৰাই সৃষ্ট গীতাই কি ধৰণে সমগ্ৰ পৃথিৱীত এটা নতুন দিশৰ উদ্ভাৱনা কৰিছে নতুন এটা আদৰ্শৰ সৃষ্টি কৰিছে আৰু গীতা হৈ পৰিছে সকলো ধৰ্মৰ সকলো ভাষা ভাষী মানুহৰ কাৰণে এক জীৱন সম্পৰ্কীয় এটি দৰ্শন মই এটা মোৰ নিজস্ব অভিজ্ঞতাৰ ফালৰ পৰা মই ক'ব বিচাৰিছোঁ মোৰ নিজৰ চিন্তা চেতনাৰে মই ক'ব বিচাৰিছোঁ সেয়া হৈছে কি যে ৰাস এটা নৃত্যৰ নাম এটা লোকনৃত্য আৰু ক'ত আছিল সেই সময়ৰ যি বৃন্দাবন সেই বৃন্দাবন নামৰ ঠাইত এই উৎসৱটো এটা মূল বৈশিষ্ট্য হৈছে কি এজন পুৰুষক লগত লৈ চাৰিওপিনে মহিলাসকলে বা আমাৰ ছোৱালীসকলে নাচে এই যিটো লোকনৃত্য যেনেকৈ আমাৰ বিহু লোকনৃত্য মই বৰ বেছি এনেকৈ চৰকাৰী কাৰণে নাথাকোঁ বেপাৰ কৰিম মই বেপাৰ টকাই টকা হ'ব গতিকে অকণমান মোক চম্ভালি কথা ক'বা অ'কে মইনা ক'ত আছো তই মোৰ ল'ৰা হয় লাজ কৰিব তাতকৈ বেছি দুখ পাব আৰু মই নাই দুখ কাম মই তাৰ বাপেকো কৰিবলৈ নিদিওঁ মই যি কৰিছোঁ কেৱল তাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিতো কৰিছোঁ দুই পইচা বেছিকৈ আহিলে তাইতো ভাল হ'ব সেইকাৰণে মই বেপাৰত মাথা মাৰিছোঁ আৰু বেপাৰ কৰিবলৈ গ'লে মাজে মাজে এইবিলাক ধৰিবলগীয়া হয় তোমালোক মাইকীবোৰে বাহিৰৰ পৃথিৱীৰ কথা কি ডাল পুচি পাব আহে পৃথিৱীত মাতালৰ ৰাজত্ব চলে দালালৰ ৰাজত্ব চলে তেনেকুৱা পৃথিৱীৰ কথা মোৰ জানিবলৈ ইচ্ছা নাই আৰু মোৰ বুজিবলৈ ইচ্ছা নাই কিন্তু দুদিন পিছত তোমাৰ ল'ৰা ডাঙৰ হৈ এনেকুৱা এখন পৃথিৱীতে খোজ দিব লাগিব মোৰ ল'ৰাই ডাঙৰ হৈ এখন নতুন পৃথিৱীৰ সৃষ্টি কৰিব তাৰ কাৰণে য'ত কেৱল সাফল্যৰ জয়গান চলিব যশৰ খ্যাতিৰ জয় জয়কাৰ হ'ব তুমি কেনেকৈ ক'ব পাৰিলা যে ডাঙৰ হৈ তোমাৰ ল'ৰাই কি কৰিব কি নকৰিব মই নাই মোৰ সপোন হয় আৰু মোৰ সপোনটোৰ কথা মোতকৈ ভালকৈ আৰু কোনেও ক'ব নোৱাৰে আৰু যদি কেনেবাকৈ এই সপোনটো ভাগি যায় ইমান বেছি অভিশাপ নিদিব খুজিছোঁ মাতাল হৈ আছে মাতাল হৈ থাকক অযথা মোৰ সপোনটোক আপুনি খঙাল কৰি নচলিব তুমি মোক ভয় দেখুৱাইছা নেকি ভয় দেখুৱাইছা মই নিজে ভয় কৰিছোঁ আপোনাৰ এই মদৰ জিন্দগী মই নাই পঢ়া কথাটো জানি পেলোৱা নাইতো
কেতিয়াবা আপোনাক দেখিলেই মই নাকত ৰুমাল ল'বলৈ কওঁ লাজত আৰু ঘৃণাত তোমার লাশ তোমার ঘৃণা যেটা ব্যাপার করে খমের ভিতরে গোটেই ঘর ভরে পেলেন না এটা কোনেও মোক লাজ বা ঘৃণা কৰিবলৈ নাহে সবে সেলুট দিব মোক সেলুট আরে তুমি কি জানা হে আজিৰ দিনত টকাই কথা কয় আৰু কি কয় সেয়াই সঁচা হয় বাপ পৰ্যন্ত হৈছে